নিৰ্বাচনৰ পূৰ্বে বিজেপিত যোগ দিবলৈ প্ৰদ্যুৎ বৰদলৈয়ে চলাইছিল প্ৰচেষ্টা। ৩ মাহ ধৰি মুখ্যমন্ত্ৰীৰে সঘন যোগাযোগত আছিল প্ৰদ্যুৎ বৰদলৈ। কংগ্ৰেছে নগাঁৱত টিকট নিদিলে বিজেপিৰ প্ৰাৰ্থী হোৱাৰ ইচ্ছা আছিল বৰদলৈৰ। নগাঁও লোকসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলাই এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। নিৰ্বাচনৰ পূৰ্বে ৩ মাহ ধৰি বিজেপিত যোগ দিবলৈ প্ৰদ্যুৎ বৰদলৈয়ে প্ৰচেষ্টা চলোৱা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীৰ দাবী। নগাঁৱত কংগ্ৰেছ জয়ী হলেও বিজেপিলৈ আহিব প্ৰদ্যুৎ বৰদলৈ। সেয়ে ভোটাৰক মুখ্যমন্ত্ৰীৰ আহ্বান, পৰোক্ষভাৱে বিজেপিক ভোট দিয়াতকৈ কৰক প্ৰত্যক্ষ ভোটদান। প্ৰদ্যুৎ বৰদলৈ ইলেকশ্যনৰ আগতে ৩ মাহ ধৰি মোৰ লগত যোগাযোগ কৰি আছিলে, যদি মই কংগ্ৰেছৰ টিকট নাপাওঁ মোক বিজেপি টিকেটৰ ব্যৱস্থা কৰি দিয়ক। প্ৰদ্যুৎ বৰদলৈ যে জিকিলেও বেছি দিন কংগ্ৰেছত নাথাকে, আকৌ বিজেপিতে গুচি যাব, এইটো গম পায় নে নাপায় চবে। গতিকে বেক সাইডৰ পৰা বিজেপিক ভোট দিয়াত কৰি ডাইৰেক্ট বিজেপিক ভোট দি দিব লাগে, হয়নে নহয়? নিৰ্বাচনত বিৰোধী জয়ী হলেও বিজেপিতেই সামিল হয় বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে পুনৰ ক'লে, কংগ্ৰেছত ভোট দিলেও অসমত বিজেপিতে আহি যায়, আৰু UDFক ভোট দিলেও অসমত বিজেপিতে আহি যায়। কাৰণ যি MLA দিছপুৰত যায় সি আকৌ বিজেপিৰ লগতে লগ লাগে, যোন MP দিল্লীত যায় সি আকৌ বিজেপিৰ লগতে লগ লাগে। কংগ্ৰেছক ভোট দিলে MP গৈ বিজেপিৰ লগত, কংগ্ৰেছক ভোট দিলে MLA গৈ বিজেপিৰ লগত, তাতকৈ ডাইৰেক্টলি আমি বিজেপিক ভোট দি দিব লাগে নে নালাগে? লাগে। সেইকাৰণে ৰাইজ এইবাৰ আপোনালোকে সকলোৱে ডাইৰেক্টলি বিজেপিক ভোট দিব, ঠিক আছে? নগাঁও লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈক চোকা সমালোচনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। প্ৰদ্যুৎ বৰদলৈ চালানী বৰদলৈ, দেখিলেই চাহাবৰ নিচিনা লাগে বৰদলৈক। প্ৰদ্যুৎ বৰদলৈৰ গুৱাহাটীৰ ঘৰত কোনে ভাত খাইছে? নিৰ্বাচনী সভাত মুখ্যমন্ত্ৰীৰ প্ৰশ্ন। নগাঁৱত কংগ্ৰেছৰ যে কেণ্ডিডেট ওলাইছে প্ৰদ্যুৎ বৰদলৈ, নামটো প্ৰদ্যুৎ বৰদলৈ, কোনোবাই কৈছে চালানী বৰদলৈ। চালানী মাছ, চালানী মাছৰ সোৱাদ আছে। আচ্ছা, কিন্তু চালানী হওক নহওক তেওঁতো চাহাবিটোতো হয়নে নহয়? দেখিলে চাহাব চাহাব লাগে নে নাই? তেওঁ ঘৰত গৈ কোনোবাই ভাত পানী খাই পাইছে আজিলৈকে? ক'ব আপোনালোকে যে আমি প্ৰদ্যুৎ বৰদলৈক ভোট দিম, কিন্তু প্ৰদ্যুৎ বৰদলৈৰ গুৱাহাটীৰ ঘৰত নি আমাক টেবুলত বহাই চাহ খুৱাব লাগে। সি ক'ব ভোটে নালাগে, ঘৰত মই নিব নোৱাৰো। নগাঁও সমষ্টিৰ বিজেপি প্ৰাৰ্থী সুৰেশ বৰাক মাটিৰ মানুহ আখ্যা দি মুখ্যমন্ত্ৰীৰ কটাক্ষ। লণ্ডন আমেৰিকাতহে নিৰ্বাচন খেলিব লাগে প্ৰদ্যুৎ বৰদলৈয়ে। বান কোভিডৰ সময়ত সমষ্টিলৈ নাহিল প্ৰদ্যুৎ বৰদলৈ। সুৰেশ বৰা হৈছে মাটিৰ মানুহ আৰু প্ৰদ্যুৎ বৰদলৈ হৈছে চাহাবী মানুহ, হয়নে? প্ৰদ্যুৎ বৰদলৈ একচুৱেলি ৰূপহীন ইলেকশ্যন উঠিব নালাগে, লণ্ডন আমেৰিকাতহে ইলেকশ্যন উঠিব লাগে, হয়নে নহয়? তেওঁ লণ্ডন আমেৰিকাৰ কাৰণে পুৰা একদম মিলি যায়, কিন্তু ইয়াৰ কাৰণে তেওঁ মিলিব নোৱাৰে। আজি আপোনালোকে কওক, বানপানীৰ সময়ত প্ৰদ্যুৎ বৰদলৈ আহিছিল নেকি? কেতিয়াবা আহিছে নেকি? বানপানীৰ সময়ত অহা নাই, কোভিডৰ সময়ত অহা নাই। প্ৰদ্যুৎ বৰদলৈ অৰুণোদয় দিব পাৰিব নেকি? নগাঁৱৰ ৰূপহীহাটৰ জুৰিয়াত প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীয়ে কয় যে মোদী হিমন্তৰ ৰেলগাড়ীত প্ৰদ্যুৎ বৰদলৈৰ ইঞ্জিন নাহিব কামত। প্ৰদ্যুৎ বৰদলৈ আহি কি ক'ব যে বিজেপিক ভোট দিব নালাগে। আৰে দিল্লীত চৰকাৰ আছে বিজেপি, দিছপুৰত চৰকাৰ আছে মামাৰ, আমি কি কংগ্ৰেছক ভোট দিব? আমি কি পাগলা হৈছো নেকি? কওকচোন। প্ৰদ্যুৎ বৰদলৈ ভাবে অসমৰ মানুহবিলাক পাগল হৈ গ'ল। চৰকাৰ আছে মোদীৰ, চৰকাৰ আছে মামাৰ, আৰু ভোট দিম কংগ্ৰেছক, এইটো হ'ব পাৰে নেকি? ৰেলগাড়ীৰ আগত মোদী আছে, পিছত মই আছো, ৰেলগাড়ীখন গৈ থাকিব, সুৰেশ বৰা লগত থাকিব, তো ৰেলগাড়ীখন 120 স্পীডত চলিব।
কিন্তু ৰেলৰ আগত ডাব্বা হ'ব মোদী আৰু হিমন্ত বিশ্ব শৰ্মাৰ, পিছফালে যদি প্ৰদ্যুৎ বৰদলৈৰ ইঞ্জিন লাগে, কাম হ'ব নেকি? কাম হ'ব নেকি? বিজেপি চৰকাৰ হলে দেশত নামাজ ঈদ বন্ধ হ'ব বুলি বিৰোধীয়ে কৰা সমালোচনা আৰু প্ৰত্যুত্তৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। যেতিয়া ইলেকশ্যন হয়, কংগ্ৰেছ বিলাকে কি কয় যে মোদী যদি প্ৰধানমন্ত্ৰী হয় তেতিয়াহ'লে দেশত নামাজ নহ'ব। নামাজ বন্ধ হৈছে নেকি? নামাজ বন্ধ হৈছে নেকি? কংগ্ৰেছে কি কয় যে মোদী যদি ইলেকশ্যনত জিকে ঈদ নহ'ব। ঈদ বন্ধ হৈছে নেকি? তো কংগ্ৰেছে কিয় মিছা কথা কয়? কংগ্ৰেছে কিয় ভুল কথা কয়? নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীৰ ভোটাৰ ৰাইজক আহ্বান, কংগ্ৰেছে AIDFক ভোট দি টেঙা আম বহুত খালে, সেয়ে এইবাৰ ৰাইজে সোৱাদ লওক বিজেপিৰ মিঠা আমৰ। আপোনালোকে কংগ্ৰেছ UDFক বহুত দিন ভোট দিলে, হয়নে নহয়? টেঙা আমটো বহুত দিন খালে, একবাৰ মিঠা আম খাই চাব লাগে নে নালাগে? একবাৰ মিঠা আম খাই চাব লাগে নে নালাগে? মামাৰ আমটো মিঠা হ'বনে নাই? বিশ্বাস আছে কি নাই? মামাৰ আমটো যে মিঠা হ'ব বিশ্বাস আছে কি নাই? আছেতো? তেতিয়াহ'লে এইবাৰ মামাক ভোট দি দিয়ক, হ'ব? নগাঁও সমষ্টিত প্ৰচাৰ চলাই ৰাইজৰ সঁহাৰি দেখি মুখ্যমন্ত্ৰীৰ বাঢ়িছে আত্মবিশ্বাস। ৰাইজৰ যি উৎসাহ আৰু উদ্দীপনা, তাৰ পৰা আমি ক'ব পাৰোঁ যে বিজেপি দল আৰু সুৰেশ বৰা বিপুল ভোটত বিজয়ী হ'ব। টকা নোলোৱাকৈ চাকৰি হৈছে, দেশত দালালি কমিছে, দুখীয়া মানুহে অৰুণোদয় পাইছে পাব, আৱাস যোজনাৰ ঘৰ পাইছে পাব, মানুহে কংগ্ৰেছৰ দুৰ্নীতিৰ পৰা মুক্ত হ'ব খুজিছে। ব্যুৰ' ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।